এবিও হয় এখনৰ প্ৰাইচ ৰাখিছো 180 ডাইৰেক্ট 80 সিধা 80 80,000 টকা 80,000 টকা চাওক ডাইৰেক্ট 80,000 টকা দাদাই দাম কৈছে আপোনালোকে আহক আৰু কিবা এটা ডিসকাউন্ট কৰি দিব আৰু কিবা এটা পাৰিলে কৰি দিম হয় হয় 120 আছে 1,20,000 1,20,000 টকা নেক্সট আছে এখন মাৰুতি কাৰ বহুতে বিচাৰি থাকে হয় বহুতে বিচাৰে এখন মাৰুতি কাৰ আপোনাৰ 1,30,000 টকা ৰাখিছো 1,30,000 এখন ওয়েগনাৰ ওয়েগনাৰ আপোনাৰ 2014 মানৰ হয় এখন হয় এখনৰ প্ৰাইচ ৰাখিছো 240 2 লাখৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনৰ এখন ভাল গাড়ী লাগে বা ডাউন পেমেন্ট দিব পইচা নাই সিভিল প্ৰফাইল ভাল আছে তেতিয়াহলে দাদাৰ ওচৰত আহিব পাৰে দাদা নমস্কাৰ আগতেটো ভিডিও বনাইছো দাদা বহুতে মোক কমেন্ট কৰিছে থাকে যে দাদা আমাৰ গাড়ী এখন ল'ব মন আছিল কিন্তু ডাউন পেমেন্ট দিব পইচা নাই গতিকে সিভিল প্ৰফাইল যদি ভাল থাকে তেওঁলোক জিৰো ডাউন পেমেন্টত আপুনি গাড়ী উলাই দিব পাৰিব নেকি পাৰিম মানে আপোনাৰ সিভিলটো যদি হাই প্ৰফাইল যদি থাকে আপোনাৰ লোন চোন যদি লোৱা থাকে আগতে টাইমত যদি আপুনি লোন চোন ক্লিয়াৰ কৰিছে বলে তেতিয়াহলে জিৰো ডাউন পেমেন্টত ওলাই যায় হয় আপোনালোকে শুনিলে আপোনালোকে জোৰে পৰা ভিডিও চাই আছে দাদাৰ ফোন নম্বৰটো দিয়া থাকিব আপুনিও যদি ভাবে সেকেন্ড হ্যান্ড কন্ডিশনত এখন জিৰো ডাউন পেমেন্টত গাড়ী লাগে তেতিয়াহলে আপুনি দাদাৰ লগত যোগাযোগ কৰিব পাৰে দাদাৰ ষ্টক কিমান আছে মইতো আপোনালোকক দেখামে এতিয়া নে কি কয় মই দাদাৰ ফোন নম্বৰটো দি দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰটো হ'ল গুৱাহাটী বৰাগাঁও 2 বিলু হয় আপুনি জালুকবাৰী ফালৰ পৰা যদি আহে লেফট সাইডে পাই যাব আৰু খানাপাৰা পৰা যদি আহে বৰাগাঁও ব্ৰিজৰ তলতে ইউটাৰ্ণ লৈ লেফট সাইডে পাই যাব বাৰু আৰু যদি কোনোবা চিনি নাপায় নাম্বাৰত ফোন কৰিলে মই লোকেশনটো দিম আজি কিমান মানৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব আজি আপোনাৰ ধৰি লওক 70-80 পৰা গাড়ী দেখাই দিম মানে 70,000 দাদাৰ তাত 70,000 টকাৰ পৰা আপুনি মনৰ পছন্দৰ গাড়ী পাই যাব আৰু দামীটো কবই নালাগে নে কি কয় বলক এতিয়া আৰম্ভ কৰো ঠিক আছে বটিয়া গাড়ী এখন 2019 হয় আপোনাৰ 2019 কিমান দাম হৈছে এখনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী ৰানিং হৈছে আপোনাৰ 47 মান আছে হয় আস্কিং ৰাখিছো 290 কি ক'লে 290 2,90,000 টকা নেক্সট দাদা আৰু এখন আছে আপোনাৰ এল্টো এখন আপোনাৰ অটোমেটিকত আছে 19 হয় এখন আছে আপোনাৰ 295 কি ক'লে 295 2,95,000 টকা দাদা ফাইনান্স হৈ যাব নে ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 50,000 দিলে হৈ যাব যদি সিভিলটো ভাল আছে আপোনাৰ হয় নেক্সট দাদা আৰু এখন আছিল এখন কি আছিল দাদা এখন আপোনাৰ সিলেৰো হয় 2015 ফাৰ্ষ্ট ওনাৰ গাড়ী ৰানিং হৈছে আপোনাৰ 80 সামথিং কিবা হৈছে গাড়ী ধুনীয়া হৈ আছে একদম টায়াৰ কিটা চাব পাৰে আপুনি মই গাড়ীখন এবাৰ দেখাই দিছো এয়া চাওক 95% টায়াৰৰ গ্ৰিপ পাই যাব গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা এখনৰ দামটো কিমান ক'লে আপুনি এইখনৰ দাম আছে আপোনাৰ 280 2,80,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 2,80,000 টকা দিব লাগিব নে কি কয় ওয়ান টেবল আহিলে প্ৰাইচ চাই দিম আপোনালোকে আহক আৰু কিবা এটা দাদাই নেগোচিয়েবল কৰি দিব নেক্সট এখন আছে ওয়েগনাৰ নেক্সট ওয়েগনাৰ 2022 হয় এখন 2022 ৰ ওয়েগনাৰ কিমান দাম ৰাখিছে দাদা এখনৰ দাম আছে আপোনাৰ 520 5,20,000 টকা নেক্সট আৰু এখন আছে ওয়েগনাৰ এখন আপোনাৰ 2020 হয় এখন 2020 ৰ ওয়েগনাৰ কিমান দাম হৈছে এখন আপোনাৰ 520 আছে 5,20,000 টকা দাদা ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব দাদা আপোনাৰ ইয়াতে যদি মেঘালয় অৰুণাচল মণিপুৰৰ মানুহে গাড়ী ল'ব বিচাৰে তেওঁলোকৰ কাৰণে ফাইনান্স হ'ব নাই মেঘালয় আপোনাৰ কিছুমান জাগাত হৈ যায় তেওঁলোকৰ কাৰণে ফাইনান্স হ'ব নাই ফাইনান্স আপোনাৰ মেঘালয় কিছুমান জাগাত হৈ যায় আমাৰ সব জাগাত নহয় আৰু বাকি আপোনাৰ মণিপুৰত ফাইনান্স নহয় আচ্ছা যেনেকুৱা মণিপুৰ তাৰপিছত আপোনাৰ কাৰ্বি আলং এইফালে ফাইনান্স নহয় কিন্তু অল অসম হৈ যায় আপোনাৰ আচ্ছা দাদা নেক্সট এখন আছে ক্ৰেটা ব্লেক কালাৰত আছে কেতিয়াৰ গাড়ী এখন আপোনাৰ 2020 হয় এখন আপোনাৰ ভিআইপি নাম্বাৰত আছে 0006 এখন আস্কিং ৰাখিছো আমাৰ 11 লাখ কি ক'লে 11 লাখ 11 লাখ টকা দাদাই দাম কৈছে আপোনালোকে আহক আৰু কিবা এটা নেগোচিয়েবল হৈ যাব দাদা এখন যদি কোনোবাই ফাইনান্সত ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব 2.5 লাখ টকা দিলে আহি যাব আপোনাৰ 2.5 লাখ টকা দিলেও ওলাই যাব নে কি কয় হয় দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ ব্ৰিজা নেকি এখন আপোনাৰ ব্ৰেজা 2021 হয় এখন BXI মডেল আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন দালি হৈছে আপোনাৰ 70 সামথিং কিবা হৈছে এখন আস্কিং ৰাখিছো 680 6,80,000 ওয়ান টেবল আহিলে প্ৰাইচ চাই দিম আপোনাৰ কথা এটা সুধো বহুত মানুহৰ সপোন থাকে সেকেন্ড হ্যান্ড গাড়ী এখন ল'বৰ কাৰণে ধৰি লওক ডাউন পেমেন্টৰ পইচাও নাথাকে যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে জিৰো ডাউন পেমেন্টত ওলাব পাৰে নেকি যদি আপোনাৰ হাই প্ৰফাইল থাকে আমি জিৰো ডাউন পেমেন্টত ওলাই দিব পাৰিম আচ্ছা আচ্ছা প্ৰফাইল ভাল লাগিব হয় নেক্সট আছে আপোনাৰ হন্ডাৰ কি আছিল এখন হন্ডা আমেজ 2021 হয় এখন এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 480 আস্কিং 4,80,000 টকা ডিজেল নে পেট্ৰল এখন পেট্ৰলত আছে আছক গাড়ীখন এবাৰ দেখা দিছো মই নেক্সট আছে দাদা এখন ওয়েগনাৰ আছে ওয়েগনাৰ আপোনাৰ 2016 হয় এখন দানি হৈছে মাত্ৰ 16,000
16,000 16,000 কিলোমিটার রানিং running। হয়েছে কেটিয়ার মডেলের এখন এখন 16 হয় আপোনাৰ হাই 1 আর 2 কিন্তু সেকেন্ড অনার মানে কি হৈছে ঘৰতে আপোনাৰ 1 আর 2 চেঞ্জ হৈছে আৰু আচ্ছা আচ্ছা ফাৰ্ষ্ট অনাৰ ক'ব গ'লে চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিম মাত্ৰ 16,000 কিলোমিটাৰ ৰানিং হৈছে 2016 গাড়ী কিমান দাম লৈছে এখনৰ এখন আপোনাৰ 310 3,10,000 টকা দাদাই দাম কৈছে দাদা যদি আমাৰ ভিডিও চাই আহে তেতিয়াহ'লে কিবা ডিসকাউন্ট হ'বনে ডিসকাউন্ট কৰি দিম এখন ডিসকাউন্ট এক্সট্রা ডিসকাউন্ট কৰাই দিব নেক্সট আছে দাদা এখন সুইফট ৰেড কালাৰত আছে সুইফটখন আপোনাৰ 2022 আছিলে হয় এখন আপোনাৰ ৰিসেন্টলি বুকিং হৈ গ'ল মানে ডেলিভাৰী কাৰণে আমি ৰেডি কৰিছো আচ্ছা আচ্ছা আৰু ডেলিভাৰী গাড়ী আমি কেনেকৈ ৰেডি কৰো একবাৰ দেখাই দিলে গম হয় পাব হয় ইয়াৰ মানে এনেকা ৰেডি আপোনালোকক দেখাই দিছো দাদাৰ তাত গাড়ী কিনিলে আপোনালোকক কেনেকুৱা চিষ্টেমত দি দিব এনেকুৱা নহয় গাড়ীখন যেনেকে আছে তেনেকে দাদাই দি নিদিয়ে আপোনাৰ 2000 নেক্সট আছে এখন ৱেগনাৰ 2017 হয় এখন আপোনাৰ হয় VXI মডেল হয় এখনৰ প্ৰাইস ৰাখিছো 290 অন টেবল আহিলে কিবা প্ৰাইস চাই দিব 2,90,000 টকা নেক্সট দাদা আৰু এখন আছে ৱেগনাৰ এখনৰ আপোনাৰ 2017 মানৰ হয় এখন হয় এখন অটোমেটিক হয় এখনৰ প্ৰাইস ৰাখিছো 280 2,80,000 টকা দাদা নেক্সট আৰু এখন আছে ৱেগনাৰ দাদাৰ তাত এখন দুখন নহয় আপোনালোকে আহি ভাগৰি যাব কিন্তু দাদাৰ তাত ৱেগনাৰ শেষ নহব নে কি কথা হয় হয় দাদা নেক্সট আছে ৱেগনাৰ সিলভাৰ কালাৰত আছে কেতিয়াৰ গাড়ী এখন 2016 হয় এখন হয় 2016 ৱেগনাৰ কিমান দাম লৈছে এতিয়া প্ৰাইস ৰাখিছো 290 অন টেবল আহিলে এইটো চাই দিব পাৰিব 2,90,000 টকা দাদাই দাম কৈছে আপোনালোকে আহক আমাৰ ভিডিও চাই আহক দাদা তেতিয়াহ'লেও দাদাই কিবা এটা নেগোচিয়েবল কৰাই দিব নে কি কয় আৰু ভিডিওত চালেতো নহব নিজে ফিজিক্যালি আহক দাদাই একদম হেভি ডিসকাউন্ট কৰি দিব নেক্সট এখন আছে দাদা ৱেগনাৰ 2011 এর মানৰ হয় এখন 11 মানৰ হয় এখনৰ প্ৰাইস ৰাখিছো 170 1,70,000 টকা 1,70,000 টকা হয় নেক্সট আৰু এখন আছে ৱেগনাৰ এখন আপোনাৰ 2016 এর হয় এখনৰ প্ৰাইস ৰাখিছো 280 2,80,000 টকা দাদা নেক্সট আৰু এখন আছে ৱেগনাৰ ৰেড কালাৰত আছে বহুতে ৰেড কালাৰত বিচাৰে এখন আছে আপোনাৰ 290 আছে 2018 এর হয় 2018 গাড়ী 2,90,000 টকা 2,90,000 চাওক মই গাড়ীখন যদি খোলা আছে এবাৰ দেখাই দিওঁ দাদাৰ তাত বহুত গাড়ী আছে গতিকে এখন এখন গাড়ী খুলি দেখালে বহুত টাইম লাগিব নে কি কথা গতিকে মই তাৰ মাজে মাজে এখন দুখন দেখাই দিছো আপোনালোকে নিজে আহি সিলেক্ট কৰি লওক বেছি ভাল লাগিব নেক্সট আৰু এখন আছে ৱেগনাৰ এখন আপোনাৰ 2015 এর হয় ফার্স্ট ওনার গাড়ি একদম ধুনিয়া হৈ আছে শোরুম কন্ডিশন হৈ আছে আচ্ছা এখনৰ প্ৰাইস ৰাখিছো 270 2,70,000 টকা আপোনাৰ ট্রান্সফার করে দিম ইন্স্যুরেন্স যদি ফেল আছে বনাই দিম সার্ভিসিং এটা কৰাই দিম আচ্ছা আপনার তাত গাড়ি কিনলে অল পেপার আপনি আপডেট করে দিব অল পেপার আমি আপডেট করে দিব প্রত্যেকখন গাড়িরে ইন্স্যুরেন্স তাৰপিছত পলিউশনটো বাৰু দিয়া নহয় পলিউশন যদি ফেল থাকে ফেলে থাকে আচ্ছা আপডেট থাকলে আপডেট পায় হয় হয় বাকি আপোনাৰ সার্ভিসিং কৰি দিও মেকানিক কাম কিবা থাকলে এইখিনিও কৰি দিও আমি সৰু সুৰা কাম থাকিলে আপুনি গোটেইখিনি ৰেডি কৰি দিয়ে কাস্টমাৰ কিবা ডিমান্ড আছে তো আমি কৰি দিও আচ্ছা নেক্সট আছে এখন ৱেগনাৰ সিলভাৰ কালাৰত আছে এখন আপোনাৰ 2017 হয় অটোমেটিকত এখনো আপোনাৰ এখনৰ প্ৰাইস ৰাখিছো 270 2,70,000 টকা ফাইনান্স হৈ যাব দা ফাইনান্স হৈ যাব আপোনাৰ 3 বছৰৰ কাৰণে হৈ যাব ফাইনান্স আচ্ছা আচ্ছা নেক্সট আছে আৰু এখন হোৱাইট কালাৰত আছে ৱেগনাৰ এখন 2012 বা 13 মানৰ হ'ব এখনৰ প্ৰাইস ৰাখিছো 190 1,90,000 টকা ইয়াক মই গাড়ীখন এবাৰ দেখাই দিছো নেক্সট আৰু এখন আছে ৱেগনাৰ এখন আপোনাৰ 2017 হয় অটোমেটিক হয় এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 310 গাড়ী একদম ধুনীয়া হৈ আছে 3,10,000 টকা কেতিয়াৰ মডেল ক'লে দাদা এখন আপোনাৰ 17 2017 গাড়ী 3,10,000 টকা দাদা দাম কৈছে অটোমেটিকত আছে বহুতে অটোমেটিকত বিচাৰি থাকে দাদা এখন ৰানিং কিমান মান হৈছে ৰানিং আপোনাৰ 50 মান হৈছে এখন 50,000 মান কিলোমিটাৰ ৰানিং হৈছে ইমানো বেছি হোৱা নাই মাৰুতিৰ গাড়ী নেক্সট আছে দাদা এখন সুইফটখন আপোনাৰ 2015 হয় VXI আপোনাৰ ৰানিং হৈছে এপ্ৰক্স 60 মান হৈছে ফাৰ্স্ট ওনাৰ আছে গাড়ীখন একদম ধুনীয়া হৈ আছে দাম ৰাখিছো মাত্ৰ 320 3,20,000 টকা দাদা নেগেচিবল হৈ যাব নেগেচিবল কিবা এটা কৰি দিম আৰু ডাউন পেমেন্ট কিমান দিব লাগিব যদি এখন কোনোবা ল'ব বিচাৰে ডাউন পেমেন্ট এখন আপোনাৰ 70-80,000 টকা দিব লাগিব 70 পৰা 80,000 টকা দিলে ওলাই যাব নেক্সট টাইম আমি এখন আছে ডাস্টাৰ হোৱাইট কালাৰৰ দাদা বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰে কেতিয়াৰ মডেল ডাস্টাৰখন আপোনাৰ 2017 মানৰ হয় এখন বেছি দিন হোৱা নাই আমাৰ 2 দিন বা 3 দিন হল গাড়ীখন আহিছে গাড়ীখন আপোনাৰ যিমান জলদি পাৰে আপোনালোকে চাই কেনে লৈ ল'ব পাৰে গাড়ীখনৰ দাম ৰাখিছো মাত্ৰ 280 2,80,000 টকা দাদাই ডাস্টাৰ দি আছে আপোনালোকে আচৰিত নহব যি কৈছে দাদা একদম সঁচা কথা কৈছে দাদা ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব যদি এখন গাড়ী কোনোবা ফাইনান্সত ল'ব বিচাৰে আপোনাৰ 1 লাখ মান দিব লাগিব 1 লাখ টকা ডাউন পেমেন্ট দিলেও বাকিখিনি দাদাই ফাইনান্সত কৰাই দিব ডিজেল নে পেট্ৰল এখন আপোনাৰ পেট্ৰল আচ্ছা পেট্ৰলত আছে নেক্সট দাদা এখন আছে সুইফট নেক্সট আপোনাৰ সুইফট 2020 হয় ZXI মডেল আপোনাৰ টপ মডেল
হয় এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 5-10 5,10,000 টকা টপ মডেলৰ গাড়ী কেতিয়াৰ ক'লে 20-20 2020 গাড়ী নেক্সট আছে দাদা এখন আপোনাৰ ফৰ্ডৰ কি আছিল এখন ফৰ্ডৰ ইকো স্পৰ্ট হয় এখন আপোনাৰ 17 হয় এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 380 3,80,000 টকা দাদা বহুতে কমাৰ্চিয়েলত বিচাৰে চুইফ্ট ডিজায়াৰ আছে কেতিয়াৰ মডেল এখন কমাৰ্চিয়েল এখন আছে 2012 মানৰ হয় 12 মানৰ হয় হয় গাড়ী আপোনাৰ ইঞ্জিন ঠিকই আছে হয় বাকি আপোনাৰ বডিৰ অলপমান কাম আছে যদি আপোনালোকে কাম কৰি কিনে ল'ব খোজে ল'ব পাৰে আৰু যদি এজিটিছ ল'ব খোজে লৈ যাব পাৰে কিমান দাম ৰহিছে দাদা এজিটিছ ল'লে আপোনালোকে 1,20,000 টকা দিলে আমি দি দিম অন টেবল আহিলে তাকো চাই দিব পাৰিম আচ্ছা 1,20,000 টকা কাগজ পাতি নিজে বনাই ল'ব লাগিব আৰু যদি দাদাই বনাই ল'ব লাগে তেতিয়াহ'লে এক্সট্ৰা যিখিনি কাগজৰ খৰচা হয় সেইখিনি দিলে হৈ যাব নে কি কয় দাদা নেক্সট এখন আছে কুইড কুইডখন আপোনাৰ 2016 মানৰ হয় এখনৰ প্ৰাইচ ৰাখিছো 180 1,80,000 টকা হয় হয় নেক্সট দাদা এখন আছে মাৰুতি ভ্যান হ'ল আপোনাৰ 2017 হয় এখনৰ আস্কিং ৰাখিছো 230 অন টেবল আহিলে প্ৰাইচ চাই দিম 2,30,000 টকা আপোনালোকে আহক দাদা আৰু কিবা এটা নেগোচিয়েবল কৰাই দিব দাদা নেক্সট আৰু এখন আছে কুইড এখন আপোনাৰ 2016-17 মানৰ হয় এখনো 190 ৰাখিছো 1,90,000 টকা নেক্সট দাদা এখন আছে আপোনাৰ ডিজাৰ হ'ল 2018 হয় এখন VXI মডেল এখন আপোনাৰ প্ৰাইচটো ৰাখিছো 470 4,70,000 টকা ফাইনান্স হৈ যাব নেক্সট দাদা আৰু এখন আছে ডিজাৰ এখন আপোনাৰ 18 মানৰ হয় এখনৰ প্ৰাইচ আপোনাৰ অলমোষ্ট সেমে আছে 480 মানে আছে 4,80,000 টকা পেট্ৰল নে ডিজেল এখন পেট্ৰল দাদা নেক্সট এখন আছে এল্টোখন আপোনাৰ 2011 মানৰ হয় 11 মানৰ এখনৰ আস্কিং আছে 230 অন টেবল আহিলে প্ৰাইচ চাই দিম এখন 2,30,000 টকা নেক্সট দাদা এখন ফৰ্ডৰ আছিলে কি আছে এখন ফৰ্ডৰ ফিগো এস্পায়াৰ হয় এখন আপোনাৰ 2016 মানৰ হয় এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 290 2,90,000 টকা নেক্সট আছে দাদা এখন এল্টো এখন আপোনাৰ 2006-7 মানৰ হ'ব এখনৰ প্ৰাইচ ৰাখিছো 140 1,50,000 টকা নেক্সট আছে দাদা এখন এল্টোখন আপোনাৰ 2007 বা 8 মানৰ হ'ব এখন দাদা আপোনাৰ প্ৰাইচটো অহা নাই যদি আপোনাৰ লগত যোগাযোগ কৰে আপুনি নিশ্চয় প্ৰাইচটো কৈ দিব আপুনি নাম্বাৰ প্লেটটো দেখাই দিয়ক স্ক্ৰিনশ্বট মাৰি দিলে মই আপোনাক দি দিম আচ্ছা দাদা নেক্সট দেখাব কি আপোনাৰ তাতো বহুত গাড়ী আছে এখন সব আপুনি বহুতে বিচাৰে আপোনাৰ ইয়নখন আপোনাৰ 2012 মানৰ হ'ব এখন 12 মানৰ হ'ব এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 130 1,30,000 টকা নেক্সট আছে দাদা হোৱাইট কালাৰত এখন আছে ডিজাৰখন অটোমেটিকত আছে আপোনাৰ প্ৰাইচ ৰাখিছো 450 4,50,000 টকা আছে আপোনাৰ ব্লেক কালাৰত এখন আপোনাৰ 2018 মানৰ হয় টপ মডেল গাড়ী আপোনাৰ হোণ্ডা চিটি সিজনত বহুত বিচাৰে এখনৰ আস্কিং ৰাখিছো আপোনাৰ 650 অন টেবল আহিলে প্ৰাইচ 650 এলোহেল সব লগা আছে আপোনাৰ চাৰিটা এলোহেল পাই যাব ব্লেক কালাৰত গাড়ী আছে টপ মডেলৰ গাড়ী নহয় টপ মডেল ডিজেল নে পেট্ৰল এখন পেট্ৰলত আছে মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈছে ফাইনেন্স হৈ যাব দাদাই কৈছে চিভিল প্ৰফাইল ভাল থাকিলে তেতিয়াহ'লে 0 ডাউন পেমেণ্টতো আপোনাৰ গাড়ী ওলাই যাব পাৰে নেক্সট আছে দাদা i10 ন গ্ৰেণ্ড i10 নেকি এখন গ্ৰেণ্ড i10 হয় এখন আপোনাৰ এখন আপোনাৰ 2016 মানৰ হয় এখন অলৰেডি আপোনাৰ বুকিং হৈ আছে আৰু যদি পছন্দ হয় আপুনি চাব পাৰে চাৰিটা এলোহেল পাই যাব কিমান নাম কৈছিল এখন আপোনাৰ আস্কিং আছে 370 3,70,000 টকা লক আছে বাৰু আপোনালোকে আহিলে খুলি দিব দাদা বেয়া নাপায় যদি অলপ কম বাজেটৰ গাড়ী দেখাব নেকি কম বাজেটৰ কেইটামান দেখাই দিওঁ ন আপোনাৰ ঠিক আছে কম বাজেটৰ দুটা তিনিটা দেখাই দি আছো নেক্সট এখন আছে কুইড এখন আপোনাৰ 2017 হয় এখনৰ প্ৰাইচ ৰাখিছো আপোনাৰ 160 1,50,000 টকা নেক্সট এখন আছে হোণ্ডা চিটি এখন আপোনাৰ অলমোষ্ট 7 লাখ আপোনাৰ আস্কিং আছে অন টেবল আহিলে চাই দিম কিমান 7 লাখ টকা নেক্সট এখন আছে ইয়নখন আপোনাৰ 120 নেক্সট আছে এখন ৱেগনাৰখন আপোনাৰ 190 ৰাখিছো 1,90,000 টকা নেক্সট আছে এখন ৰিচখন আপোনাৰ 140 আছে কি ক'লে 140 হোৱাইট কালাৰত আছে গাড়ীখনো খুব ধুনীয়া আছে 1,40,000 টকা নেক্সট আছে দাদা এখন হোৱাইট কালাৰৰ ডিজাৰখন আপোনাৰ মোটামুটি 440 মান ৰাখিছো 2018 গাড়ী 440 4,40,000 টকা নেক্সট আছে দাদা এখন আপোনাৰ সুইফ্ট ডিজায়াৰ এখন দেখা পাৰে 2012 হয় এখন গাড়ী একদম ধুনীয়া হৈ আছে একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ী একবাৰ দেখাব পাৰে কিমান দাম ৰহিছে এখনৰ দাম ৰাখিছো আপোনাৰ 3,10,000 টকা ডিজেল নে পেট্ৰলত আছে মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে নেক্সট দাদা এখন আছে আপোনাৰ এখন কি আছিলে
ফৰ্ডৰ আপোনাৰ ফিগ' হয় এখন। হয় এখনৰ প্ৰাইচ ৰাখিছো 270। 2,70,000 17 টকা। মডেল হয় আপোনাৰ। হয় হয়। নেক্সট এখন আছে ইয়ন। ইয়নখন আপোনাৰ 170 মান ৰাখিছো আস্কিং। 1,70,000 টকা। 1,70,000